কিচ্ছা ফাইনেলি আমি ভাইমন্দা যাব আহিছোঁ। তো হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ বন্ধু গণি ভাই আহিছোঁ ভাইমন্দা চাবলৈ। বহুতৰ মুখত কৈ আছে মানে কি ভাইমন্দা খুব সুন্দৰ হোৱা বুলি। চ' আমিও ভাবিলোঁ এবাৰ ভাইমন্দাখন চাবলৈ আহিলোঁ। কিমান কি মানে কি ভাল হৈছে সেইখিনি ৰিভিউ এটা মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু গাইজ ইয়াৰ মাজতে আমি অলপমান জমনি কৰি কিনে মানে কি লিফ্টত উঠিব চালোঁ, চেষ্টা কৰিলোঁ। লিফ্ট অহাই নাই, লিফ্টটোৰ চুইচ টিপি আছে। এফালে সি কেমেৰা কৰি কিনে মানে কি ভিডিঅ' বনাই আছে, এফালে ফটোও উঠি আছে। মানে কি সি আৰু মানে কি মোৰ লগত আজি ফাৰ্ষ্ট টাইম আহিছেতো। আৰু এইফালে মই 5th ফ্ল'ৰত আহি কিনে স্ক্ৰীণত চাই আছোঁ চিট মানে কি ক'ত কেনেকুৱা ধৰণে খালী আছে। ভাল চিট সেনেকুৱা নাই বৰ্তমান, কাৰণ আমাৰ যিহেতুকে পলম হ'ল আহি থাকোঁতে। চ' মই এনেকৈ মানে কি স্ক্ৰীণত চাই আছিলোঁ কোনটো চিট মানে আমাৰ কাৰণে ভাল হ'ব। যেনে তেনে মুঠৰ ওপৰত বেৰাকাষৰ চিটেই পালোঁ দুটা, সেই দুটাকে বুকিং কৰি দিলোঁ আমি দুয়োটাই। আৰু টিকেট দুটা বুক হোৱাৰ পিছত গণি ভাই ক'লে বোলে অলপ ভিডিঅ' কৰি দিওঁ দিয়া, তুমিচোন হেৰি মস্ত ধুম এটা মোবাইল এটা টিপি আছা। ময়ো ভাবিলোঁ এবাৰ ইমান ডাঙৰ মোবাইলটো মোৰ হাতত আজি অকল মানে কি মই টাচ কৰি আছোঁ আৰু মানে কি এনেই দেখুৱাই আছোঁ আৰু আপোনালোকে চাওকচোন কি ধুম মোবাইল এটা। এনেতে আৰু আমাৰ টাইম হৈ গ'ল। মানে কি আমি যিহেতুকে 1:10 মানে কি শ্ব' দুটা কাটিছোঁ, মানে কি টিকেট দুটা কাটিছিলোঁ। ঠিক তেনেকৈ অলপমান ৰ'ব লগা হ'লেও মানে কি টাইম হোৱা নাছিল কাৰণে। আৰু এতিয়া আমি হলৰ ভিতৰত মানে কি এণ্ট্ৰি মাৰিব ওলাইছোঁ। যদি কামটো খিচি যায়, ৰাতি মালটো খোৱাবি নাই তই ক ভাইমন। আৰে ভাইমনে নোখোৱালে মই খুৱাম। ৰাষ্ট্ৰটো কি সেইটো ক। শিৱ ছাৰ, এয়া আমাৰ সকলোৰে পৰিচিত ভাইমন্দা, মানে মুনীন বৰুৱা। তেওঁৰ চিনেমা জগতত এয়া প্ৰথমটি খোজ। আপোনালোকক এই চিনেমাৰ মানে কি মাজেৰে মানে কি দেখুৱালোঁ। মোৰ চিনকেইটা হৈ গ'ল যেতিয়া আজিলৈ খাব আৰু ৰ'ব ভাইমন আহিছে, চিনকেইটা একেবাৰে চাই দিওঁ। কমিট কৰি সোনকালেই মাহত তোমালোকৰ ঘৰলৈ যাব। আৰু লগতে এটা কথা কওঁ আপোনালোকক, সেই চিনেমাখনৰ গানকেইটা মানে ইমান ধুনীয়া মানে কি কৰিছে নহয়, কি ক'ম আৰু। গানকেইটা শুনিলে মানে শুনি থাকিব ইচ্ছা যায়। এইটো এটা প্ৰথম গীত মানে কি ইমান ধুনীয়া মানে কি হৈছে, মানে কি মুনীন বৰুৱাৰ মানে কি চিনেমাখনৰ মানে কি মাজতে এটা গীত দিছে আৰু এইটো গীত। তুমি মই মিলি ঠিক আছে। আৰু এই গীতটো আমি সৰুতে মানে কি ইমান শুনিছিলোঁ গানটো। মন হিৰাদৈ চাইকেল নহয় টিলিঙা, এই গানটো এই চিনেমাখনত মানে কি খুব ফুটি উঠিছে মানে কি। আৰু এয়া আমাৰ সকলোৰে পৰিচিত এজন বলিউড এক্টৰ হয়। তেওঁৰ নামটো মই চাৰ্চ কৰি বহুত চালোঁ, মই পাহৰিছোঁ নামটো। আৰু খুব সুন্দৰ এক্টৰ হয় আৰু ভাল অভিনয় কৰিছে চিনেমাখনত। মানে বলিউড এক্টৰ হ'লেও মাজে মাজে অলপমান অসমীয়াত কৈছে কথাবিলাক, সেইকাৰণে তাক ভাল লাগিছে চিনেমাখনত। চিনেমা চাবলৈ বেচিছো। চিনেমা চাবলৈ বেচিছো। চিনেমা
মই আৰু এবাৰ চাম বনোৱা আৰু ইয়াৰ লগে লগে আমাৰ চিনেমাখনত এণ্ট্ৰি মাৰিছে ৰবি শৰ্মা ওৰফে কোন এক্টৰ হৈছে নামটো নাজানো আৰু কিন্তু ভাল পাৰ্ট কৰিছে এজন মানে ৰবি শৰ্মাৰ পাৰ্টটো কৰিছে আৰু চিনেমাখনত প্ৰথমতে মানে ৰবি শৰ্মাই কেনেকুৱা কি মডেলিং কৰিছিল চ' এই চিনেমাখনৰ যোগেদি আমি গম পালোঁ মানে আমি আগতে এনেকৈ মানে কি গম পোৱা নাছিলোঁ ৰবি শৰ্মাই যে মডেলিঙো কৰিছিল এতিয়াহে মানে কি এই চিনেমাখনৰ মাজেৰে আমি গম পাইছোঁ যে ৰবি শৰ্মা এজন মডেলিঙো আছিল মুনীন বৰুৱাৰ চিনেমা মোৰ মতে তই নাগাব নালাগিছিল নেকি আৰু গাইজ চিনেমাখনত মেইন মানে কি হাঁহিৰ যিখিনি উঠিব লগা মানে পাৰ্ট আছিলে চ' এইখিনিয়ে মানে হিয়া দিয়া নিয়া চিনেমাখনৰ যিটো মানে কি টাইটেল ট্ৰেক আছিল সেই গানটোৰ কাৰণে ইমান কেইটা মানে ছিংগাৰক মানে এনকাৰেজ কৰি আছিলে মানে কি মুনীন বৰুৱাই চ' মানে কি ইমান মানে কি ৰসাল মানে পাইছোঁ মানে কি এনেকুৱা ধৰণৰ মানে কি গীত গাইছে মানে গীতটো কোনেও মানে কি ভালদৰে গাবলৈ মানে কি কোনেও মানে কি মানে মুনীন বৰুৱাৰ মতে মানে কোনো এজনে মানে কি গীতিকাৰে মানে কি গাব পৰা নাছিলে মানে যিটো হিয়া দিয়া নিয়াৰ টাইটেল ট্ৰেক আছিলে চ' কেনেকৈ মানে কি আমি হাঁহিলোঁ চিনেমাখনত আপোনালোকেও যদি চিনেমাখন চাই নহয় এইখিনিত আপোনালোকে হাঁহি ৰখাব নোৱাৰিব এইটো ফুল গেৰাণ্টি আছে আৰু আৰু চিনেমাখনৰ আমাৰ মেইন বছ বৰ্তমান এণ্ট্ৰি মাৰিব ওলাইছে আপোনালোকে সকলোৱে চিনি পায় এই মানে কি চিনটো খুব ভাইৰেল হৈ আছে আজি ছ'চিয়েল মিডিয়াত আজিলৈকে মানে ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ আছে এই দৃশ্যটো খুব মানে আমাৰ জুবিন গাৰ্গ মানে গাড়ীৰ ওপৰত উঠি গৈছে মানে গাড়ীখন যেতিয়া ৱাছ কৰি আছে তেতিয়া ওপৰত উঠি লাগিছে এয়া আমাৰ জুবিন গাৰ্গৰ এণ্ট্ৰি কি হ'ল তহঁতে মোক একেবাৰে ওপৰলৈ পঠাই দিব কৈছিল নেকি এতিয়া যাব শুনাৰ ঢেৰ কাম কৰিবলৈ আছে আজি গান শুনাম বুলি মোৰ দিনটো নষ্ট আৰু এই জুবিনদাৰ যিটো এণ্ট্ৰি হোৱাৰ পিছত মুনীন বৰুৱাক মানে কি যিটো তেখেতৰ হিয়া দিয়া নিয়াৰ মানে কি টাইটেল ট্ৰেক আছিলে সেইটোৰ কাৰণে মানে কি গানটো গাম বুলি মানে কি বহুত দিন মানে কি অপেক্ষা কৰি আছিলে যিটো বস্তু আমি এই চিনেমাৰ যোগেদি মানে কি গম পাইছোঁ আৰু এই যিটো গীত আছিলে মানে কি এই গীতটোৰ সময়ত মানে কি হৈছিল মানে কি জুবিনদাৰ লগত সেইখিনি আমি চিনেমাৰ যোগেদি মানে কি দেখিবলৈ পালোঁ যিটো হিয়া দিয়া নিয়াৰ মানে কি মেইন টাইটেল ট্ৰেকটো আছিলে সেই তেতিয়া মানে কি ষ্টুডিঅ'ত মানে কি কেনেকৈ জুবিনদাই মানে কি এই গানটো মানে কি গাইছিল আৰু মানে ৰেকৰ্ডিং কৰিছিল সেইখিনি আমি এই চিনেমাখনৰ মানে কি মাধ্যমেৰে মানে কি গম পাইছোঁ মানে কি কিমান মানে কি লটি ঘটি কৰি কিনে মানে কি গানটো গাইছিলে আৰু খুব সুন্দৰকৈ গাইছে এবাৰতে আমি আজি 4 দিন হৈ গ'ল টিকট নাপাই ঘূৰি গ'লো আজি মই চামেই চাম তুই কেনেকৈ দেখুৱা মই নাজানো ব্লেক টিকেট এটা কথা কওঁ গাইজ হিয়া দিয়া নিয়াখন মানে আমি চাইছিলোঁ যদিও ইমান পপুলাৰিটি যে হৈছে আমি এই চিনেমাখনৰ মানে যোগেদিহে মানে কি গম পাইছোঁ যে হিয়া দিয়া নিয়া ফিল্মখন মানে কি যেতিয়া ৰিলিজ হৈছিল তেতিয়া মানে কিমান প্ৰচাৰ এটা হৈছিল চিনেমাখনৰ আৰু জুবিনদাৰ যিটো একেবাৰে ব্লকবাষ্টাৰ গীত প্ৰত্যেকটো ফাংচনতে মানে এই গীতটো নাগালে মানে কি জুবিনদাই গীতেৰ পৰিৱেশন নকৰে সেইটো হ'ল মায়াবিনী আৰু সেইটোৰ শ্বুটিঙৰ সময়খিনি এয়া আমি ফিল্মৰ মানে কি এইখন ফিল্মৰ যোগেদি আমি চাবলৈ পালোঁ
মানে কি কি হৈছিল সেই গীতটো মানে কি ডাবিং কৰি থাকোঁতে। জুবিনৰ নতুন লোক আৰু গাইজ এটা কথা খুব মন কৰিবলগীয়া মানে এই চিনেমাখনত যিটো নেকি মুনীন বৰুৱা আৰু তেখেতৰ পুত্ৰ মানে যিটো মানে কি এই চিনেমাখনৰ যোগেদি মানে কি সিহঁতৰ মানে কি প্ৰেম মানে ভালপোৱা যিটো আছে সেইটো মানে খুব ফুটি উঠিছে। এইবোৰ পালো আৰু চিনেমাখনত নলবাৰী ভাষা শুনিবলৈ পালোঁ, সেইটো এটা ভাল লাগিল। চিনেমাখনত মানে কি খুব হাঁহি উঠিব লগা মানে কি হাঁহি উঠিব লগা নহয় বাৰু, কিন্তু ভাষাটো শুনিলে কিবা এটা ভাল লাগে আৰু এই চিনেমাখনৰ যোগেদি মানে কি আমি এই ভাষাটোও মানে কি প্ৰচাৰ হোৱা দেখা পালোঁ। চিনেমা বনাইছোঁ সেইকাৰণে সেই পুৰস্কাৰ দিছি ৰাখক এইখন আৰু চিনেমাখনৰ মেইন পাৰ্ট এটা আমাৰ মামা, সেইটো চিনো খুব ভাইৰেল হৈ আছে এইকেইদিন মানে কি ফেচবুকত ছ'চিয়েল মিডিয়াত মানে সকলোতে ভাইৰেল হৈ আছে। মামাৰ যিটো মানে কি শুৱতীয়া মানে কি ভাষা মানে কি সেইটো মানে এই চিনেমাখনৰ যোগেদি আমি দেখিবলৈ পালোঁ। খুব ভাল লাগিছে আৰু চিনেমাখন আল্টিমেটলি গোটেইখিনি চাবলৈ গ'লে মানে মোৰতো বৰ হোৱা নাই আৰু মানে কি খুব ধুনীয়া চিনেমাখন বনাইছে। ভাইমন দা, হিমন্তই ঠিক কথাই কৈছে, আপুনি নতুন কিবা এখন কৰক। আৰু গাইজ এটা কথা একেবাৰে চিনেমাখনৰ মই অলপ আগতে কৈছোঁ মানে কি যিটো মুনীন বৰুৱা আৰু তেখেতৰ পুত্ৰ ৰিজু বৰুৱা আছে নহয়, সিহঁতৰ মানে কি যিটো প্ৰেম ভালপোৱা মানে এই চিনেমাখনৰ যোগেদি খুব ফুটি উঠিছে। আৰু প্লাছ মানে কি মুনীন বৰুৱাৰ যিটো মানে কি জন্ম বাসস্থান আছে মানে গোলাঘাট, সেই ঠাইত মানে চিনেমা হল যিটো মানে কি বহুত কেইদিন মানে কি পৰি আছিলে মানে কি চলোৱা নাছিলে, সেই মানে কি মুনীন বৰুৱাৰ মানে যিটো সপোন আছিলে সেই সপোনটো মানে কি সেই তেখেতৰ মানে পুত্ৰটোৱে মানে কি সপোনটো পূৰা কৰিছে। এই চিনেমাখনত মানে কি এইখিনি দৃশ্য চাবলৈ খুব এটা মানে কি আৱেগিক মানে কি এটা দৃশ্য আৰু ফাইনেলি চিনেমাখন খতম হ'ল আৰু আমিও দুয়োজনে একেলগে মানে কি গণি ভাই আৰু মই একেলগে শেষ কৰিলোঁ চিনেমাখন। খুব সুন্দৰ হৈছে, আপোনালোকেও চিনেমা হলত গৈ কিনে সেই চিনেমাখন চাওক, খুব সুন্দৰ হৈছে চিনেমাখন। ধুনীয়া চিনেমা চালোঁ আমি আজি ভাইমন্দা, সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আমি এখানিত মানে কি শেষ কৰিম বুলি ভাবিছোঁ। বেলেগ একো নাই, চিনেমাখন খুব ধুনীয়া হৈছে। কেনে হৈছে একদম ব্লকবাষ্টাৰ চিনেমাখন কিন্তু ধুনীয়া হৈছে, সঁচাই ধুনীয়া হৈছে।